নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকক জনাব বিচাৰিছোঁ PM সূৰ্য ঘৰ বিনামূলীয়া আঁচনিক লৈ যিহেতু মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। তো PM সূৰ্য ঘৰ বিনামূলীয়া আপোনাৰ যিটো আঁচনি আছে, যিটো বিজুলী ঘৰ, আপুনি বিনামূলীয়া বিজুলী কেনেকৈ লাভ কৰিব, আপোনাৰ কি সুবিধা থাকিব আৰু আপুনি কিমান টকা খৰচ কৰিব লাগিব, এই আঁচনিক লৈ যিহেতু মুখ্যমন্ত্ৰীয়ে কেইবাটাও প্ৰতিক্ৰিয়া কৰিছে যে ইয়াত জনাইছে যে আপোনালোকে কি কাম কৰিব লাগিব আৰু ইয়াৰ বাবে আপুনি আবেদন কেনেকৈ কৰিব লাগিব, তো কিমান আপুনি বিজুলী লাভ কৰিব, কিমান কিলোৱাটত কিমান টকা আপোনাৰ খৰচ হ'ব, গোটেইখিনি কথা আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো এই ভিডিঅ'টোত সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৱেলকাম টু মাই চেনেল কুট লাগাছাম। তো যিহেতু মই জনাব বিচাৰিছোঁ, যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু PM সূৰ্য ঘৰ বিনামূলীয়া আঁচনিক লৈ যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু বৃহৎ ঘোষণা কৰিছে, তো আপোনালোকক জনাইছে যে আপোনালোকে ক'ত কি সুবিধা, আপোনালোকে কিমান সুবিধা কি পাব, আপুনি কিমান কিলোৱাট, আপুনি কিলোৱাটত কিমান টকা আপোনাৰ খৰচ হ'ব, কিমান আপোনাক চৰকাৰে দিব, ৰাজ্য চৰকাৰে কিমান দিব আৰু কেন্দ্ৰীয় চৰকাৰে কিমান দিব। তো যিহেতু জনাব বিচাৰিছোঁ 1 কিলোৱাটৰ বাবে, যিহেতু 1 কিলোৱাটৰ যদি আপুনি বিজুলী সংগ্ৰহ কৰে, যদি এই আঁচনি আবেদন কৰে, এক আঁচনিৰ বাবে 1 কিলোৱাটৰ বাবে, তো 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব যিহেতু 30,000 টকা। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু যিহেতু অসম চৰকাৰে দিব আপোনাক 15,000 টকা। তো আপুনি যদি 1 কিলোৱাটৰ বাবে যদি আপুনি আবেদন কৰে, তেতিয়াহ'লে আপুনি লাভ কৰিব ভাৰত চৰকাৰৰ পৰা যিহেতু আপোনাক দিয়া হ'ব 30,000 টকা আৰু অসম চৰকাৰৰ পৰা দিয়া হ'ব 15,000 টকা। তো আপোনাৰ কিমান খৰচ হ'ব, আপোনাৰ খৰচ হ'ব যিহেতু ইয়াত কৈছে যে মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ, মানে যিটো আপোনালোকৰ PM মানে চ'লাৰ কানেকশ্যন। তো আপোনালোকে চ'লাৰ কানেকশ্যন যদি লয়, তেতিয়াহ'লে 1 কিলোৱাটত আপোনাৰ 5,000 টকা যিহেতু খৰচ হ'ব। আৰু নেক্সট আপোনালোক যিহেতু জনাব বিচাৰিছোঁ, যদি আপুনি 2 কিলোৱাটৰ বাবে যদি আবেদন কৰে, যদি 2 কিলোৱাটত আপুনি যদি আবেদন কৰে, 2 কিলোৱাটত আপোনাক কিমান দিয়া হ'ব, 2 কিলোৱাটত যিহেতু ইয়াত আপোনালোকক কৈছে যে ভাৰত চৰকাৰৰ পৰা দিয়া হ'ব আপোনাক 60,000 টকা। তো আপোনালোকক যিহেতু 60,000 টকা দিব ভাৰত চৰকাৰৰ ফালৰ পৰা, আৰু অসম চৰকাৰে কিমান দিব, অসম চৰকাৰে আপোনাক দিব 30,000 টকা। তো টোটেল কিমান হ'ল আপোনাৰ 90,000 টকা। তো টোটেল আপোনালোকে 90,000 টকা লাভ কৰিব। আৰু ইফালে আপোনাৰ যিহেতু খৰচ হ'ব মাত্ৰ 10,000 টকা। তো আপুনি 10,000 টকাতে যিহেতু আপুনি চ'লাৰ যোজনাটো লাভ কৰিব, যিহেতু আপোনালোকৰ চ'লাৰ যিটো পেনেল আছে, সেই পেনেলটো আপোনালোকে লাভ কৰিব আৰু আপোনাৰ বিনামূলীয়া, আপোনাৰ এটকাও বিল নাহে। যিহেতু আপোনালোকক চৰকাৰে কৈছে যে এই কিলোৱাটটো আপুনি ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ এটকাও বিদ্যুতৰ মাচুল নাহে, আপোনাৰ সম্পূৰ্ণ ফ্ৰী হ'ব। তো গাইজ আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ 3 কিলোৱাটৰ, মানে আপোনালোকে যদি 3 কিলোৱাটৰ যদি আপোনালোকে বিজুলী যদি আপোনালোকে ল'ব বিচাৰে, যদি আপুনি লয় 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে যিহেতু আপোনালোকক দিব কিমান, আপোনাক 78,000 টকা দিব। যিহেতু অসম চৰকাৰৰ পৰা আপুনি কিমান লাভ কৰিব, 45,000 টকা লাভ কৰিব। মাত্ৰ আপুনি 25,000 টকা আপুনি যিহেতু খৰচ কৰিব লাগিব, মানে 3 কিলোৱাটৰ ক্ষেত্ৰত যদি আপুনি 3 কিলোৱাটৰ যদি আপুনি চ'লাৰ যিহেতু যদি ব্যৱহাৰ কৰে, এই যোজনা যদি আপুনি এপ্লাই কৰে, যোজনাৰ বাবে চ'লাৰ যিহেতু বিনামূলীয়া আপুনি সূৰ্য যিটো আপোনালোকৰ ঘৰ আছে, সেই সূৰ্য ঘৰৰ বাবে যদি আপুনি আবেদন কৰে, তেনেহ'লে আপুনি দিব লাগিব মাত্ৰ 25,000 টকা। আৰু চৰকাৰৰ পৰা ছাবচিডি আপুনি যিহেতু পাব, যিটো আপোনাক কৈছে যে 78,000 টকা যিটো কেন্দ্ৰীয় চৰকাৰে দিব আৰু আপোনাক 45,000 টকা দিব যিটো অসম চৰকাৰে। আৰু এই বাকী থকা যিটো চৰকাৰী কৰ্মচাৰী ল'ব পাৰিব ঋণ, যদি আপুনি চৰকাৰী কৰ্মচাৰী হয় তেনেহ'লে আপুনি ঋণ ল'ব পাৰিব। আৰু আপোনাক জনাব বিচাৰিছোঁ, আপুনি কোনো ধৰণৰ সামগ্ৰী বন্ধকত নিদিয়াকৈ ঋণ আপুনি লাভ কৰিব পাৰিব। আৰু আপোনাক জনাব বিচাৰিছোঁ, এই ঋণৰ 1% সুদ চৰকাৰে দিব। এই ঋণৰ যিটো সুদ থাকিব, সেই সুদটো আপোনালোকে দিব নালাগে, যিটো আপোনালোকক চৰকাৰৰ ফালৰ পৰা যিহেতু দিম বুলি কৈছে। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। আপুনি যদি অফলাইন মোডত আপুনি এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি ডাকঘৰত গৈ মানে যোজনাৰ বাবে, যিহেতু আপোনালোকৰ চ'লাৰ যিটো আপোনালোকৰ ৰূপটোপ যোজনা আছে, বিজুলী ঘৰ, আপুনি আবেদন কৰিব পাৰিব। আপুনি ডাকঘৰত গৈ আবেদন কৰিব পাৰিব। যদি আপুনি অফলাইন মোডত যদি আপুনি আবেদন কৰে, তেতিয়াহ'লে ডাকঘৰত গৈ আবেদন কৰিব পাৰিব। আৰু যদি নহ'লে আপুনি PM যিটো আপোনালোকৰ ৱেবছাইট আছে, PM suryaghar.gov.in পৰ্টেলত গৈ আপুনি অনলাইন কৰিব পাৰিব। আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব এই সুবিধা। যিহেতু চৰকাৰে আপোনালোকক কৈছে যে যিহেতু আপোনালোকক চ'লাৰ যিহেতু দিম বুলি, তো চ'লাৰ যিহেতু আপোনালোকে লাভ কৰিব। কেনেকুৱা ধৰণৰ চ'লাৰ হ'ব, আপোনালোকে 1 কিলোৱাট আছে, 2 কিলোৱাট
আছে 3 কিলোৱাট আছে তো 1 কিলোৱাটৰ বাবে আপুনি যদি আবেদন কৰে তেনেহ'লে আপুনি যেহেতু কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব প্ৰথমতে যেহেতু 30,000 টকা আৰু অসম চৰকাৰে দিব আপোনাক 15,000 টকা আৰু নেক্সট যেটো আপোনালোকক ক'ব খুজিছোঁ 5,000 টকা আপুনি ভৰিব লাগিব মানে আপুনি মানে দিব লাগিব এই আঁচনিৰ বাবে মাত্ৰ 5,000 টকা আপোনাৰ খৰচ হ'ব আৰু যদি আপুনি 2 কিলোৱাটৰ যদি লয় তেতিয়াহ'লে আপুনি 2 কিলোৱাটৰ বাবে আবেদন কৰিলে আপোনাক ভাৰত চৰকাৰে দিব যেটো 60,000 টকা আৰু নেক্সট আপোনালোকক অসম চৰকাৰে দিব যেটো কৈছে যে আপোনাক 30,000 টকা আৰু ইয়াত আপোনালোকৰ মাত্ৰ 10,000 টকা খৰচ হ'ব আৰু যেটো আপুনি 3 কিলোৱাটৰ যদি আপুনি ক্ষেত্ৰত 3 কিলোৱাটত যদি ব্যৱহাৰ কৰে 3 কিলোৱাটৰ ক্ষেত্ৰত আপোনাক যেহেতু কেন্দ্ৰীয় চৰকাৰে দিব 78,000 টকা আৰু আপোনাক যেহেতু অসম চৰকাৰে দিব 45,000 টকা টোটেল আপোনালোকৰ যেহেতু আপুনি ইয়াত সাবসিডি পাইছে আৰু লগতে আপুনি 25,000 টকাত আপুনি মানে এই সুবিধা লাভ কৰিব মাত্ৰ 25,000 টকা আপোনাৰ সুবিধা আপুনি দিব লাগিব আৰু এই যোজনাৰ বাবে আপুনি আবেদন কৰিব পাৰিব ডাকঘৰত আপুনি ডাকঘৰত গৈ অফলাইন মোডত আবেদন কৰিব পাৰিব আৰু অনলাইনত যদি আপুনি আবেদন কৰিম বুলি ভাবে তেতিয়াহ'লে অনলাইন পৰ্টেল আপোনালোকক যেহেতু কোৱা হৈছে যে pmsuryaghar.gov.in ত গৈ আপুনি অনলাইন পৰ্টেলত গৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব তো গাইজ নিশ্চয় ভিডিঅ'টো বুজি পালে যেহেতু আপোনালোক মই ষ্টেপ বাই ষ্টেপ ক'লোঁ কি সুবিধা থাকিব ইয়াত তো এনেকুৱা ধৰণৰ গাইডলাইন যেহেতু দিয়া হৈছে যদি আপুনি এই সোলাৰ যোজনা যদি লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এইখিনি আপোনালোকৰ যেহেতু জানিব লাগিব তো এইখিনি এনেকৈ আপোনালোকে ইয়াৰ আপুনি কোনটো কিলোৱাট ব্যৱহাৰ কৰিব কোনটোৰ বাবে আপুনি কেনেকৈ কি কৰিব তো সকলোখিনি আপোনালোকে ইয়াত আপোনালোকে যেহেতু গাইডলাইনটো আপোনালোকে চালে তো এনেকুৱা ধৰণৰ গাইডলাইন আপোনালোকক দিয়া হয় আৰু এই গাইডলাইনৰ ভিতৰত আপোনালোকে কাম কৰিব লাগিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।